আজি এই দিনটো এটা বিশেষ দিন, কিন্তু ইয়াত সমবেত হোৱা যিমান শিক্ষক শিক্ষয়িত্ৰী আছে সকলোৰে মনত অজস্ৰ বেদনা আছে, অজস্ৰ ক্ষোভ আছে, অজস্ৰ কঠিন শিল বুকুত বান্ধি ইয়াত শিক্ষকসকল উপস্থিত আছে। এফালে কিছু আৰ্থিক লোকচানৰ বিষয় জড়িত হৈ আছে, আনফালে ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰশ্ন জড়িত হৈ আছে। গতিকে এই শিক্ষকসকলে ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত আজি বুকুত শিল বান্ধি ইয়াত উপস্থিত হৈছে। আমি সকলো শিক্ষককে এই নতুন নিযুক্তি পত্ৰ লাভ কৰিব সকলোকে আমি শুভেচ্ছা জনাইছোঁ আৰু আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ। এই যে বুকুত শিলটো বান্ধি এই শিক্ষকসকলে আজি নিযুক্তি পত্ৰখন গ্ৰহণ কৰিব, এখেতসকলৰ মৰ্মবেদনাখিনি ৰাজ্য চৰকাৰে আৰু কেনেকৈ উপশম কৰিব পাৰে, কেনেকৈ আৰু সঠিকভাৱে তেখেতসকলৰ প্ৰাপ্য অধিকাৰখিনি দিব পাৰে। আজি তেওঁলোকৰ CLবোৰ জমা হৈ আছে, সেইখিনি কেনেকৈ কনভাৰ্ট হ'ব, তেওঁলোকৰ অন্যান্য এৰিয়াৰ কিছু পাবলগীয়া আছে সেইখিনি কেনেকৈ দিব, নে নতুন নিযুক্তি হোৱাৰ লগে লগে সেইবোৰ এৰি দিব, এৰি দি যদি আৰু অন্যায় কৰে তেনেহ'লে এইটো বেয়া কথা হ'ব। ইতিমধ্যে এই শিক্ষকসকলৰ যথেষ্ট আৰ্থিকভাৱে লোকচান হৈছে, গতিকে শিক্ষকসকলৰ যাতে সেই লোকচানখিনি ৰাজ্য চৰকাৰে আংশিকভাৱে হ'লেও পূৰণ কৰিব পাৰে তাৰ কাৰণে আমি আহ্বান জনাম। মই 2014 জইন কৰিছিলোঁ। চৰকাৰৰ এইটো কামত কিছু পৰিমাণে সুখী যদিও অলপ দুখীও হৈছোঁ। আমি পাই থকা স্কেলটো এতিয়া অলপ কমি যাব, সেইটো কাৰণে অকণমান দুখ লাগিছে। কিন্তু স্থায়ী নিযুক্তি পাম সেইটো এটা সুখৰ খবৰ আৰু এইটোতো দিলে ভাল পাম, কিন্তু ৰাখিম নে নাই সেইটো আজিয়ে ক'ব নোৱাৰিম। কিন্তু যদি কিবা এটা ভাবি চালেহেঁতেন তেওঁ ভাল লাগিলেহেঁতেন আৰু সেইটো। মই বঙাইগাঁও জিলাৰ নৱকুমাৰ মেমৰিয়েল MV স্কুলত কাম কৰি আছোঁ। যথেষ্ট সুখী। অৱশ্যে আমি 2017ত পোৱা আগৰখিনিও সকলো আছে, পোৱা নোপোৱাৰ মাজতে অলপ দুখী অলপ সুখীও। কিন্তু নথৈ আনন্দতে এইটোৰ জৰিয়তে পৰিয়ালৰ এটা সুৰক্ষিত হ'ল। দুখী ধৰক অলপ ডাউন হ'ব এইটো যোনটো হেৰি আছে চেলাৰী, কিন্তু যি পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী সঁচাকৈ প্ৰশংসনীয় আৰু যথেষ্ট ভাল পাইছোঁ। সেইটো এতিয়া আমি নতুনকৈ জইন নহ'বহে, কি হয় এতিয়া আমি পিছতে গম পাম কি হয়। সুখী আমি থাকিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ আমি সকলো দাবী কৰিলে সকলো বস্তু পাব নোৱাৰে। এটা কথা আমি দাবী কৰি থাকিলেই নহ'ব, আমাৰ বয়সো যথেষ্ট আছে, যিসকলৰ বয়স অলপ কম আছে সিহঁতৰ কথা অলপ বেলেগ। কিন্তু এটা কথা আমি আগত ৰাখিব লাগিব, আমাৰ পৰিয়াল আছে, যিহেতু আমাৰ মা দেউতা আছে, নিজৰ ল'ৰা ছোৱালী আছে, নিজৰ মা দেউতা আছে, নিজৰ ল'ৰা ছোৱালী আছে, য'ত আমাৰ মানুহৰ জীৱন কোনো গেৰাণ্টি নাই। আমি সদায় গাড়ী চলাই থাকোঁ, আমি 15 কিলোমিটাৰ দূৰত গাড়ী চলাই স্কুললৈ যাওঁ, আজি বিভিন্ন কাম কাজৰ কাৰণে আমি অফিচলৈ যাবলগীয়া হয়। যদি আমাৰ লগৰ বহুত শিক্ষকসকলে নিজক বিভিন্ন ধৰণৰ এক্সিডেণ্ট হোৱাৰ ফলত মৰি যোৱাৰ ফলত সিহঁতৰ পৰিয়ালটো একেবাৰে অৱস্থা কাহিল হৈ আছে এতিয়া, যাৰ ফলত ইহঁতে এতিয়া চলিবলৈ বহুত কষ্ট হৈছে। কিন্তু সেইকাৰণে যাতে আমি সেই অৱস্থাটো যাতে এতিয়া আৰু আমাৰ নহয়, যাতে আমাৰ মাজৰ পৰা যদি কোনোবা যদি কিবা দুৰ্ঘটনাৰ ফলত বা যিকোনো বেমাৰ আজাৰৰ ফলত যদি গুচি যায়ও তেতিয়া কিবা এটা ছিকিউৰিটি পাব।